নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 8 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 20 বছৰলৈ কংগ্ৰেছ আৰু নাহে। কংগ্ৰেছ দল এতিয়া হৈ পৰিছে মুছলিম লীগ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত পলিটিকেল খবৰ। 20 বছৰলৈ শাসনত নাহে আৰু কংগ্ৰেছ দল। কংগ্ৰেছৰ নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে বিস্ফোৰণ ঘটাইছে বদৌদ্দিন আজমলে। কংগ্ৰেছ দল এতিয়া কেৱল মাত্ৰ কংগ্ৰেছ হৈ থকা নাই, মুছলিম লীগলৈ পৰিণত হৈছে কংগ্ৰেছ। নিৰ্বাচিত 19 গৰাকী বিধায়কৰ 18 জনেই মিয়া মুছলমান। 19 জন বিধায়কৰ 18 জনেই মিয়া মুছলমান। এতিয়া কেনেকৈ কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ হৈ থাকিল? এই বাৰ্তা এতিয়া দেশ পাৰ হৈ বিশ্বলৈ যাব। পুনৰ জীৱন পাবলৈ কংগ্ৰেছক কমেও 20 বছৰ লাগিব। ইয়াৰ বাবে কংগ্ৰেছ ৰণকৌশল আৰু গৌৰৱৰ নেতৃত্ব দায়ী। ফলাফলৰ পিছতে এইদৰে মহা বিস্ফোৰণ ঘটাইছে বদৌদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে পশ্চিমবংগৰ মমতা বেনাৰ্জীক। মমতা চৰকাৰক বৰখাস্ত কৰিলে ৰাজ্যপালে। কালি ম্যাদ উকলিছিল মমতা বেনাৰ্জী চৰকাৰৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাছিল মমতা বেনাৰ্জীয়ে। আৰু পশ্চিমবংগৰ মমতা চৰকাৰক বৰখাস্ত কৰিছে ৰাজ্যপালে। পৰৱৰ্তী খবৰ, চৰকাৰ গঠনৰ পূৰ্বেই আৰম্ভ হৈছে প্ৰতিশোধ। ইফালে 1100 কৰ্মী আৰক্ষীৰ জালত পৰিছে। আৰম্ভ হ'ল ভয়ংকৰ প্ৰতিশোধ। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰ গঠনৰ পূৰ্বেই হিংসা বিয়পোৱা লোকক গ্ৰেপ্তাৰ পৰ্ব। এই মুহূৰ্তত 1100 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পশ্চিমবংগ আৰক্ষীৰ জালত পৰিছে 1100 কৰ্মী। নিৰ্বাচনী হিংসাৰ পাছতেই 433 জনক গ্ৰেপ্তাৰ। শুভেন্দুৰ পিয়েক হত্যা কৰা 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীক দিয়া হৈছে 200 এফআইআৰ দাখিল কৰা হৈছে। বংগ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধৰাজ গুপ্তাই জনাইছে এই তথ্য। ডাঙৰ খবৰ এই মুহূৰ্তত পশ্চিমবংগত দিয়া হ'ল 400 টিএমচিৰ ভাঙি দিয়া হৈছে 400 টিএমচিৰ কাৰ্যালয়। বংগৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ। বংগৰ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলত। ডাঙৰ খবৰ, বিজেপি চৰকাৰ অহাৰ পাছতে একচন আৰম্ভ হৈছে টিএমচিৰ। চৰকাৰক উফৰাই এতিয়া একচন আৰম্ভ কৰিছে বিজেপিয়ে। বহু সন্দেহজনক লোকে ঘৰ সাজিছে বংগত। নিৰ্বাচনী ফলাফলৰ পাছতে টিএমচিৰ কাৰ্যালয় চলিছে বুলডোজাৰ। ডাঙৰ খবৰ, আৰম্ভ হৈছে ভয়ংকৰ প্ৰতিশোধ। চৰকাৰ গঠনৰ পূৰ্বে হিংসা বিয়পোৱা লোকক গ্ৰেপ্তাৰ পৰ্ব আহি পৰিছে। পৰৱৰ্তী খবৰ, এপিএছচি কেলেংকাৰীৰ অভিযুক্ত হৈ নিলম্বিত 4 এছিএছ বিষয়া। এছিএছ বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি। নিলম্বনৰ ম্যাদ পুনৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যৰ প্ৰশাসনৰ। এছিএছ বিষয়া আকাশী দুৱৰা, ধীৰাজ কুমাৰ জৈন, ধ্ৰুৱজ্যোতি হাতী বৰুৱা, হিতেশ মজুমদাৰৰ নিলম্বনৰ ম্যাদ বৃদ্ধি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ, বিজেপি চৰকাৰ গঠন কৰিলেই গ্ৰেপ্তাৰ হ'ব মমতা বেনাৰ্জী। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰ গঠন কৰিলেই গ্ৰেপ্তাৰ হ'ব মমতা বেনাৰ্জী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। বিজেপিয়ে চৰকাৰ গঠন কৰিয়ে ফাইল খুলিব মমতা বেনাৰ্জীৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, টিএমচিত 15 বছৰীয়া শাসনকালত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। টিএমচিৰ 15 বছৰীয়া শাসনকালত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত কঁপিছে মমতা বেনাৰ্জী। এতিয়াও
পদত্যাগ কৰিবলৈ সাহস হোৱা নাই মমতাই। অৱশেষত বৰ কাহিনীয়া হৈছে বংগৰ শাসন কৰা বংগৰ ৰাণী থাকিব পাৰে জেলত। আজীৱন জেলৰ ভয়ে খেদিছে মমতা বেনাৰ্জীক। বিজেপিয়ে মমতাৰ বিৰুদ্ধে তদন্ত চলাব বুলি নিশ্চিত মমতা বেনাৰ্জী। তদন্ত আৰম্ভ হ'লেই জীৱন সলনি হ'ব মমতাৰ। বিজেপিয়ে বংগত হঠাৎ TNCক ওফৰাই চৰকাৰ গঠন কৰিব। মমতাৰ গাদী উৎখাত হ'ব বুলি কৰা নাছিল কল্পনা। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীকহে হত্যা কৰিব বিচৰা হৈছিল। গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰটো হৈছে সকলোকে দিয়া হ'ব ভূমিৰ পট্টা, বাদ নপৰিব সংখ্যালঘু লোকো। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাইছো, কিয়নো সকলোকে দিয়া হ'ব ভূমি পট্টা, সকলোৱে লাভ কৰিব এতিয়া ভূমি পট্টা। আগৰ খবৰ এই মুহূৰ্তত জনাইছো 2003 10 ফেব্ৰুৱাৰীৰ চুক্তি লৈ যিসকল BTCত আছে সকলোৱে পাব ভূমি। সংখ্যালঘু লোককো দিয়া হ'ব ভূমিৰ অধিকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। হাগ্ৰামা মহিলাৰীয়ে বৃহৎ ঘোষণা কৈছে সকলোকে দিয়া হ'ব ভূমি পট্টা। BTCত উচ্ছেদ নহয় বুলি পূৰ্বে ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। BTCত উচ্ছেদ নহয় বুলি পূৰ্বে ঘোষণা কৰিছিল হাগ্ৰামাই, আৰু সকলোৱে লাভ কৰিব ভূমি পট্টা। ডাঙৰ খবৰ, 2003 10 ফেব্ৰুৱাৰীৰ চুক্তি লৈ যিসকল BTCত আছে সকলোৱে পাব ভূমি। সংখ্যালঘু লোককো দিয়া হ'ব ভূমিৰ অধিকাৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। সকলোৱে লাভ কৰিব ভূমি পট্টা। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদী ৰাহুল গান্ধীয়ে মিলি নিৰ্বাচিত কৰিব নতুন CBI মুৰব্বী। 12 মে'ত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ দলপতি। যোগদান কৰিব দেশৰ মুখ্য ন্যায়াধীশে। তিনিও মিলি চয়ন কৰিব পৰৱৰ্তী CBI সঞ্চালক। পৰৱৰ্তী 17 কোটি মুছলমানে সমৰ্থন জনাব মমতা বেনাৰ্জীক। বাংলাদেশৰ 17 কোটি মুছলমানে সমৰ্থন জনাব মমতা বেনাৰ্জীক। ডাঙৰ খবৰ এই মুহূৰ্তত, বাংলাদেশৰ কঠোৰপন্থী নেতাৰ উচতনিমূলক মন্তব্য। বাংলাদেশৰ কঠোৰপন্থী নেতাৰ উচতনিমূলক মন্তব্য। পশ্চিমবংগক স্বাধীন ৰাষ্ট্ৰৰ ঘোষণাৰ দাবী কঠোৰপন্থী নেতা নুৰুল হুদাৰ। মহম্মদ নুৰুল হুদাই আহ্বান জনালে মমতা বেনাৰ্জীক। ভাৰতৰ পৰা স্বাধীন ঘোষণা কৰক পশ্চিমবংগক। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, সাহসী সিদ্ধান্ত লোৱাৰ বাবে মমতা বেনাৰ্জীক আমি সমৰ্থন জনাইছো। দিল্লীৰ বিৰুদ্ধে যুঁজিবলৈ মমতা বেনাৰ্জীক উচতালে কট্টৰপন্থী নেতাজনে। সমগ্ৰ বাংলাদেশ মমতা বেনাৰ্জীৰ পক্ষত থিয় হ'ব। বাংলাদেশৰ 17 কোটি মুছলমানে সমৰ্থন জনাব মমতা বেনাৰ্জীক। এইদৰে বাংলাদেশৰ কঠোৰপন্থী নেতাৰ উচতনিমূলক মন্তব্য। পৰৱৰ্তী খবৰ, লগেই অসমকে ধৰি 5খন ৰাজ্যৰ পৰা আদৰ্শ আচৰণবিধি প্ৰত্যাহাৰ আয়োগৰ। এমাহতকৈও অধিক সময়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত অসমকে ধৰি 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আদৰ্শ আচৰণবিধি বা মডেল কোড অফ কণ্ডাক্ট চমুকৈ MCC প্ৰত্যাহাৰ কৰা হৈছে। নিৰ্বাচন আয়োগে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু বিভিন্ন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কালি এই বাধা নিষেধসমূহ উঠাই লোৱাৰ কথা উল্লেখ কৰিছে। দিল্লী নিৰ্বাচন আয়োগৰ অধীনস্থ সচিব প্ৰফুল্ল অৱস্থিৰৰ স্বাক্ষৰিত পত্ৰখনত ভোটদানৰ সময়সূচী ঘোষণা কৰাৰ দিনাৰ পৰা প্ৰৱৰ্তন কৰা নিয়মৰ ম্যাদ আজিৰে পৰা শেষ হোৱা বুলি উল্লেখ কৰা হৈছে। কিন্তু আয়োগৰ পত্ৰৰ লগতে
কোৱা হৈছে যে পশ্চিমবংগৰ পৰা আচৰণবিধি উঠাই লোৱা হৈছে যদিও দক্ষিণ 24 পৰগনাৰ 144 নম্বৰ ফলতা বিধানসভা সমষ্টিত বৰ্তমান নিয়ম শিথিল কৰি লোৱা হোৱা নাই। আয়োগে তাত নতুনকৈ ভোটদানৰ নিৰ্দেশ দিছে। গতিকে সেই নিৰ্দিষ্ট অঞ্চলত নিয়ম বলবৎ থাকিব। অসমৰ বাহিৰেও যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এই নিয়ম উঠাই লোৱা হৈছে সেইবোৰ হৈছে পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰী। উপনিৰ্বাচন অনুষ্ঠিত হোৱা গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সমষ্টিসমূহতো এই আচৰণবিধি বলবৎ নাই বুলি স্পষ্ট কৰা হৈছে। নিৰ্বাচনী আচৰণবিধি উঠাই দিয়াৰ অৰ্থ হ'ল যে চৰকাৰে এতিয়া কোনো ধৰণৰ জনকল্যাণমূলক প্ৰকল্প বা উন্নয়নমূলক কামৰ কথা ঘোষণা কৰিবলৈ সক্ষম হ'ব। প্ৰশাসনিক সালসলনি বা বদলিৰ লগত জড়িত বাধাসমূহ দূৰ হৈছে। সাধাৰণ মানুহৰ বাবে ইয়াৰ অৰ্থ হ'ল প্ৰশাসনিক কামত উদ্ভৱ হোৱা স্থবিৰতা এতিয়া দূৰ হ'ব। জনাইছোঁ পৰৱৰ্তী খবৰ। সামুদ্ৰিক খণ্ডত 340% বৃদ্ধি পালে মহিলাৰ অংশগ্ৰহণ। মন্তব্য সৰ্বানন্দ সোণোৱালৰ। 2026 চনৰ 7 আৰু 8 মে দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এই সংলাপ 10ম সংস্কৰণত সামুদ্ৰিক সুৰক্ষা, নীল অৰ্থনীতি, দুৰ্যোগ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সশক্তিকৰণৰ সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত কৰে। ভাৰতৰ সামুদ্ৰিক খণ্ডত মহিলা শক্তিৰ অভূতপূৰ্ব উত্থান ঘটিছে। 2020 চনৰ পৰা বৰ্তমানলৈকে এই খণ্ডত মহিলাৰ অংশগ্ৰহণ 340% বৃদ্ধি পাইছে বুলি আজি এক গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিৱৰ্তন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 2026 চনৰ 7 আৰু 8 মে'ত দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এই সংলাপৰ 10ম সংস্কৰণত সামুদ্ৰিক সুৰক্ষা, নীল অৰ্থনীতি, দুৰ্যোগ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সশক্তিকৰণৰ সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত অনুষ্ঠিত 10ম ভাৰত মহাসাগৰীয় সংলাপত মৰিচাছৰ বৈদেশিক মন্ত্ৰী মহামান্য ধনঞ্জয় বামফুল আৰু য়েমেনৰ ৰাজ্যিক মন্ত্ৰী ৱালিদ মহম্মদ আল কাদিমিয়ে অংশগ্ৰহণ কৰে। ইপিনে 10ম ভাৰত মহাসাগৰীয় সংলাপত মূল ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এক অন্তৰ্ভুক্তিমূলক আৰু ভৱিষ্যতমুখী সামুদ্ৰিক কৰ্মশক্তি গঢ়ি তোলাত বিশেষ গুৰুত্ব দিছে। তেওঁ কয় যে সাগৰ সন্মানৰ দৰে পদক্ষেপৰ জৰিয়তে আমি সামুদ্ৰিক খণ্ডত মহিলাসকলৰ বাবে মৰ্যাদা, অন্তৰ্ভুক্তি আৰু নেতৃত্বৰ সুযোগ আগবঢ়াই লৈ গৈছোঁ। 2020 চনৰ পাছৰে পৰা এই খণ্ডত মহিলাৰ অংশগ্ৰহণ প্ৰায় 340% বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত সামুদ্ৰিক খণ্ডত হোৱা এই ৰূপান্তৰে ভাৰত মহাসাগৰীয় অঞ্চলৰ বাবে অধিক অন্তৰ্ভুক্তিমূলক, সহনশীল আৰু ভৱিষ্যতমুখী কৰ্মশক্তি গঢ়ি তুলিবলৈ সাহস কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহিলাৰ অংশগ্ৰহণ বৃদ্ধিক ভাৰতৰ বৃহত্তৰ সামুদ্ৰিক দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি উপস্থাপন কৰে, য'ত অৰ্থনৈতিক বিকাশৰ লগতে সামাজিক সশক্তিকৰণকো অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে নিৰাপত্তা, সংযোগ আৰু বহনক্ষম বৃদ্ধিৰ প্ৰচেষ্টাৰ লগতে মানৱীয় উপাদান ভাৰতৰ সামুদ্ৰিক কৌশলৰ এক কেন্দ্ৰীয় অংশ হিচাপে পৰিগণিত হৈছে। আনপিনে সৰ্বানন্দ সোণোৱালে কয় যে ভাৰত মহাসাগৰ কেৱল এক ভৌগোলিক অঞ্চল নহয়, ই বিশ্বৰ এক জীৱন ৰেখা।
বৈশ্বিক শক্তি প্ৰবাহ বাণিজ্য আৰু যোগান শৃংখলৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বই অধিক সহযোগিতা সহনশীলতা আৰু অন্তৰ্ভুক্তিৰ আহ্বান জনাইছে। ভাৰতৰ সামুদ্ৰিক পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ। ইয়াৰ ভিতৰত আছে সাগৰ মহাসাগৰৰ দৰে পদক্ষেপ, যিবোৰৰ লক্ষ্য হৈছে আঞ্চলিক সহযোগিতা শক্তিশালী কৰা আৰু সমতা ভিত্তিক বিকাশ নিশ্চিত কৰা। 2025 পৰা 27 বৰ্ষৰ বাবে ভাৰত মহাসাগৰীয় ৰিম এছ'চিয়েশ্যন চমুকৈ IORA অধ্যক্ষ হিচাপে ভাৰতৰ দ্বাৰা নিয়োজিত দশম ভাৰত মহাসাগৰীয় সংলাপৰ মূল বিষয় হৈছে পৰিৱৰ্তিত বিশ্বত ভাৰত মহাসাগৰীয় অঞ্চল। এই মঞ্চত সামুদ্ৰিক সুৰক্ষা, নীল অৰ্থনীতি, দুৰ্যোগ ব্যৱস্থাপনা আৰু মহিলা সশক্তিকৰণৰ দৰে বিষয়ত আলোচনা কৰিবলৈ মন্ত্ৰী, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু উদ্যোগ খণ্ডৰ নেতৃত্ব একত্ৰিত হৈছে। IORAৰ অধ্যক্ষ হিচাপে ভাৰতৰ নেতৃত্বত এই মঞ্চই উদ্ভাৱন, উন্মুক্ততা, সহনশীলতা আৰু অভিযোজন ক্ষমতাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লগতে মহিলা অৰ্থনীতিৰ সশক্তিকৰণক এক গুৰুত্বপূৰ্ণ আন্তঃক্ষেত্ৰীয় অগ্ৰাধিকাৰ হিচাপে চিহ্নিত কৰা হৈছে। সৰ্বানন্দ সোণোৱালে অঞ্চলটোত নেট ছিকিউৰিটি প্ৰভাইডাৰ হিচাপে ভাৰতৰ ভূমিকাও উল্লেখ কৰে। তেওঁ মানৱীয় সহায়, সামুদ্ৰিক নজৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে কোনো এখন দেশেই অকলশৰে সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিব নোৱাৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনাই যৌথ পদক্ষেপৰ গ্ৰহণৰ আহ্বান জনাইছে।